Friends, welcome back to my YouTube channel. আজি যাম আসাম ৰেলৱে হায়াৰ ছেকেণ্ডাৰী স্কুলৰ খেলপথাৰত অনুষ্ঠিত এটা বিৰাট ধুনীয়া প্ৰগ্ৰেমটো অনুষ্ঠিত কৰিছে ৰত্নম নামৰ এটা NGO চ' তালৈকে যাম। এতিয়া ৰাতিপুৱা 6:30 বাজিল। চ' মই আছোঁ বৰ্তমান ভঙাগড়ত। আইতাহঁতৰ ঘৰ মোৰ ভঙাগড়ত। চ' তাতে আছোঁ। চ' ইয়াৰ পৰা আমি যাম পাণবজাৰ আসাম ৰেলৱে হায়াৰ ছেকেণ্ডাৰী স্কুল। তো বলক ভিডিঅ'টো আমাৰ ঘৰৰ ভাঙাগড়ৰ পৰাই ষ্টাৰ্ট কৰোঁ। ভিডিঅ' বনাই যোনটো ভাল লাগে সেইটো নাপায় আৰু দুপৰীয়াৰ ভিডিঅ'ত সময়ত ভিডিঅ' বনাই কিন্তু ৰাতিপুৱা বহুত বেছি ভাল লাগে কাৰণ ৰ'দ নোলায়, মেইন কথা ঠাণ্ডা ভাৱটো থাকে। তো ভিডিঅ' বনাই বিৰাট বেছি ভাল লাগে আৰু নতুন ভিডিঅ' দি থাকিম। ঠাণ্ডা দিন পৰিছে যিহেতু, তো চাই দেখিব। তো বলক আমি লাহে ৰাস্তা পূৰা খালী ৰাস্তা উলুবাৰীৰ ফালে যোৱা। মই আহি আছোঁ ভঙাগড়ৰ পৰা উলুবাৰী অভিমুখে। তাৰপিছত যাম উলুবাৰী ব্ৰিজৰ তলেদি যায় দীঘলী পুখুৰী। তাৰপিছত সেনেকৈ যায় পাণবজাৰ অসম ৰেলৱে হায়াৰ ছেকেণ্ডাৰী আসাম ৰেলৱে হায়াৰ ছেকেণ্ডাৰী স্কুল। বিশ্বৰাম মেডি ফ্লাইঅভাৰ তলেদি আমি যাম। বলক তলেদি যাম। উলুবাৰী ব্ৰিজৰ ওপৰেদি আমি যাই লগ পাম। এয়া সন্মুখত লক্ষ্মীনাথ বেজবৰুৱা এটা ষ্টেচু, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা। তো আমি যাম লেফ্ট ছাইডেদি দীঘলী পুখুৰী। আসাম ষ্টেট মিউজিয়াম, অসম ৰাজ্যিক সংগ্ৰহালয়। এইটো এটা বিৰাট ডাঙৰ কেম্পাছ। তো আমি যাম আগেৰে। এইটো হ'ল এইটো কি ধুনীয়াকৈ মেটেকাৰে সজোৱা ফুল, মেটেকাৰ লগত ফুল, ধুনীয়াকৈ দীঘলী পুখুৰী। ৱাও, ভেৰি বিউটিফুল প্লেচ। পুখুৰীত অলপমান ৰখি ল'লোঁ। এতিয়া যাম পাণবজাৰ আসাম ৰেলৱে হায়াৰ ছেকেণ্ডাৰী স্কুল। মই কৈ আছোঁ বাৰে তো তালৈকে যাম। লাহে যাত্ৰা আৰম্ভ কৰোঁ। অলপ ৰখিলোঁ ইয়াতে, ভাগৰো লাগিছে। তো যাই থাকোঁ বলক। ইণ্ডিয়া আৰু এটা খুব ভাল লগা বস্তু মই দেখা পালোঁ। তো বস্তুটো আপোনালোকক দেখাই দি আছোঁ। এয়া চাওক কি ধুনীয়া ৰাস্তাটো, ৰাস্তাটো কি ধুনীয়া কৰি পেলাইছে GMCৰ মানুহবিলাকে। তো বহুত বেছি ধন্যবাদ জনালোঁ আপোনালোকক। আৰু এয়া চাইকেল লৈ আহি আছোঁ। তো বলক বেছি দূৰ নাই আৰু অলপ আছে, যাই পালোঁৱে। মোৰ ৰাস্তাটো ভুল হৈ গৈছিল,
তো কথা হ'ল মানে মোৰ অলপ ভুল হৈ গৈছিল। দীঘলী পুখুৰীৰ পৰা চিধা আহি কিনে পাঁচ আলি পায়তো, এইটো এটা পাঁচ আলি হয়, মানে 5টা আলি আছে। মোক সেইখিনিলৈকে আহিব দিছিল, মই ভুলতে হেণ্ডি কলেজৰ ফালে গুচি গৈছিলোঁ আৰু ৰিটাৰ্ণ হৈ আহিলোঁ। আহি কিনে ৰিজাৰ্ভ বেংকটোৰ পৰা চিধাই যাব দিছিল, যাই কিনে চাৰিআলিতে পায়। তাৰ পৰা আমি পাই যাম আছাম ৰেলৱে হায়াৰ ছেকেণ্ডাৰী স্কুল। তো তালৈকে যাম। বহুত মানুহ হৈছে কিজানি, মই ফোন কৰিছিলোঁ মামাক, তো মামাই কৈছে যে হাল্লা হৈ আছে, পিছত কল কৰিবা, তুমি আহি যোৱা জল্দি। মই বোলো ব'লক চাই থাকোঁ, ভিডিঅ'টো চাই থাকক, এনজয় কৰি থাকক। এটা নতুন ইউনিক বস্তু দেখা পাব ভিডিঅ'টোত। চ' আশা কৰিলোঁ ভিডিঅ'টো সকলোৱে ভালদৰে চাব শেষলৈ। তো ব'লক। গুৱাহাটী এইখিনি গুৱাহাটী, এইখিনি ৱাও ভেৰি বিউটিফুল প্লেচ। আহি পালোঁ, চাইকেলখন থ'লোঁ, চাইকেলখন দেখাই দিছোঁ আপোনালোক ক'ত থ'লোঁ। তাৰপিছত মই একদম গেটৰ পৰা ভিতৰলৈকে কি মানে সজাইছে ধুনীয়াকৈ ৰত্নম NGOটোৱে। চ' আপোনালোক সেইখিনি দেখাইছোঁ, তো থৈ দিছোঁ, গেটৰ পৰা দেখাই আছোঁ। পাণবজাৰ ফালে কিবা এটা কামত, দাদাজনত আহি আছোঁ গাড়ীত। ভিডিঅ'টো চাই থাকিব, ভাল হ'ব বুলি আশা ৰাখিলোঁ। এটা নতুন ইউনিক বস্তু দেখা পাব ভিডিঅ'টোত। যিখিনি মৰম আগৰ ভিডিঅ'কেইটাত দিছে সেইটোতো দিব বুলি আশা ৰাখিলোঁ। চাই থাকোঁ অলপ। অলপ দীঘলীয়া হ'ব কাৰণ প্ৰগ্ৰেম ষ্টাৰ্ট হোৱা নাই। ষ্টাৰ্ট হ'লে আপোনালোকক দেখাম। অলপ দীঘলীয়া হ'ব, ব্লগটো চাই থাকক। ব্লগটো দীঘলীয়া হ'ল বুলি কাটি নাচাব, সম্পূৰ্ণকৈ চাব ব্লগটো। চ' ভিডিঅ'টো চাই থাকিব দিয়ক। সংগঠন ৰত্নমৰ উদ্যোগত আৰু অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণ উপদেষ্টা সমিতিৰ সদস্য সচিবৰ সহযোগত 5 নৱেম্বৰৰ পৰা বন্তি প্ৰজ্বলন চলি আছে।
বিৰিয়ানী খাই আছোঁ হ'ল আৰু প্ৰগ্ৰেমো খতম হ'ল পূৰা। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট চাই কিনে কৰি দিব আৰু চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি বেল আইকনটি বজাই দিব। পিছলৈ লগ পাম এটা নতুন ভিডিঅ' আৰু নতুন জেগালৈ। টিল দেন টাটা, বাই বাই।